Hi, this is Rimthim and you are watching me on my YouTube channel Miss Rimthim. আৰু আজি ভিডিওটো এটা টপিক আসলতে খুব নজনা টপিক বুলি ক'ব লাগিব মাইগ্ৰেশন সাৰ্টিফিকেট যিখন এডমিশন লওঁতে বিচাৰে এটা কথাটো হ'ল কি মাইগ্ৰেশন সাৰ্টিফিকেট কাক লাগে যেতিয়া আমি এখন ইউনিভাৰ্সিটিৰ পৰা বেলেগ এখন ইউনিভাৰ্সিটিলৈ যেতিয়া আমি কনভাৰ্ট কৰোঁ আমাৰ এডুকেশনটো হায়াৰ এডুকেশনৰ কাৰণে হওক বা যিকোনো কাৰণত আমি যেতিয়া বেলেগ এখনলৈ কনভাৰ্ট কৰোঁ তেতিয়া আমাক মাইগ্ৰেশন সাৰ্টিফিকেটৰ দৰকাৰ হয় এতিয়া সাপোজ মই ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰত BA কৰিছো মই ডিব্ৰুগড় ইউনিভাৰ্সিটিতে যদি পঢ়ো তেতিয়াহলে I don't need any migration certificate ঠিক আছে মোক কোনো ধৰণৰ migration certificate নালাগে যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰা আসাম ওমেন ইউনিভাৰ্সিটিলৈ যদি আহে তেতিয়াহলে আপোনাক কিন্তু মাইগ্ৰেশন দৰকাৰ হ'ব আৰু এটা কথা কৈ দিম মাইগ্ৰেশন সাৰ্টিফিকেটখন এতিয়াই হয়তো আপোনালোকে নাপাবও পাৰে বা নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় এতিয়া কিছুমান ইউনিভাৰ্সিটিত অৱশ্যে লগতে বিচাৰে কিন্তু আমাৰ ইউনিভাৰ্সিটিত অকনমান সময় দিব গতিকে আপোনালোকে পাছতো যেতিয়া আপোনালোকে এডমিশন লৈ ক্লাছ কৰিব যাব তেতিয়াও আপোনালোকে দিব পাৰে বা সময় লৈ পাছত দিব পাৰে আমিতো খুব সম্ভৱ 6 মাহৰ পাছত দিছিলো গতিকে হেতু বস্তু লৈ বিশেষ চিন্তা কৰিব নালাগে মাইগ্ৰেশন অকল হে সকলক লাগিব যি সকলে ইউনিভাৰ্সিটি চেঞ্জ কৰে ঠিক আছে এটো যদি বেলেগ ইউনিভাৰ্সিটি ষ্টুডেন্টে চাই আছে তেতিয়াহলে তেওঁলোকৰ বাবে কৈছো আপুনি যদি একেখন ইউনিভাৰ্সিটি আন্ডাৰত BA কৰি যদি MA কৰিবলৈ গৈছে আহেখন ইউনিভাৰ্সিটি তেতিয়াহলে আপোনাক মাইগ্ৰেশনৰ প্ৰয়োজন নাই যদি আপুনি ইউনিভাৰ্সিটি চেঞ্জ কৰিছে তেতিয়াহলে আপোনাক মাইগ্ৰেশনৰ প্ৰয়োজন আছে গতিকে এটো আসলে ইনফৰমেশন যি সকলে ইউনিভাৰ্সিটি চেঞ্জ কৰিব তেওঁলোকে মাইগ্ৰেশনৰ কাৰণে ইউনিভাৰ্সিটি যাব লাগিব তাতে আপুনি যিখন কলেজত পঢ়িছিলে হেখনত ৰেজিষ্টাৰ আপোনাৰ যেটো ৰেজিষ্টাৰ কাৰ্ড থাকে হেতু ৰেজিষ্টাৰ এডমিট থাকে ৰেজিষ্টাৰ কাৰ্ড আছিল ৰেজিষ্টাৰ কাৰ্ডটো আপোনাক লাগিব তাতে আপুনি কলেজৰ পৰা এপ্লাই কৰাব লাগিব কলেজত যাব লাগিব কলেজত আপোনাক কেনেকুৱা কি প্ৰসিডিউৰ বুজাই দিব তাৰ পিছত আপুনি ইউনিভাৰ্সিটি এপ্লাই কৰিব লাগিব আৰু ইউনিভাৰ্সিটি পৰা আনি এখন আপোনাৰ যিখন ইউনিভাৰ্সিটি এতিয়া আমি পঢ়িব হেখনত দিব লাগিব প্ৰথমতে আপুনি কলেজ যাব লাগিব কলেজত আপোনাৰ গোটেই প্ৰসিডিউৰটো আপুনি গম পাই যাব তাৰ পিছত আপুনি ইউনিভাৰ্সিটি যাব লাগিব ইউনিভাৰ্সিটি অফিচত যাব লাগিব আৰু তাৰ পাছত আপোনাক ইউনিভাৰ্সিটি অফিচে খুব সম্ভৱ কেতিয়াবা একেদিনাই দিয়ে কেতিয়াবা দুদিনৰ পাছত দিয়ে হেতু আপুনি তাতে গৈ গম পাব ঠিক আছে তো হেতু আছিল আপডেট থ্যাংক ইউ